মা দেউতাক ৰাখিছা বৃদ্ধাশ্ৰমত ঘৰত এচি লগাই ফটো দিছা ফেচবুকত ডাঙৰীয়া আহিছে এইটো কথা লৈ কেতিয়াও মন বেয়া নকৰিব যে কোনোবা জেগাত মোক গুৰুত্ব দিয়া নাই কাৰণ যেতিয়ালৈকে আপোনাৰ সফল নহয় তেতিয়ালৈকে কোনো গুৰুত্ব নিদিয়ে জনম শুভ লগন যদিহে আমাৰ হয় দেখা কুঁৱলীয়ে সোঁৱৰণি কুঁৱলীয়ে চিঞৰি চিঞৰি কয়। আজি মোৰ লগত আছে অৰ্পণ ৰাজখোৱা আৰু কিছুদিনৰ আগতে তেখেতে এটা ভিডিঅ'ৰ জৰিয়তে ভাইৰেল হৈছিল আৰু ভিডিঅ'টো ময়ো আপলোড কৰিছিলোঁ তাৰপিছত আপোনালোকক কথা দিছিলোঁ যে এই প্ৰতিভাৱান যুৱকজনৰ সৈতে আপোনালোকক চিনাকি কৰাই দিম আৰু সেই অৰ্পণ ৰাজখোৱা আজি মোৰ লগতে আছে গতিকে অৰ্পণ তোমাক আজি আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ স্বাগতম ধন্যবাদ হয় আমি এতিয়া তোমাৰ লগত কথা পাতিম তাৰ আগত আৰম্ভণি এটা গীতেৰে কৰিম ঠিক আছে আলসুৱা তই অভিমানী তই মৰমতে তোৰ মৰি আছো মই আলফুলে কয় দুবাহুতে লৈ কেতিয়ানো পাম নিচুকাবলৈ মোৰ মৰম সঁচা তোলৈ ৰচা কেতিয়া হবি মোৰে কনে পাহৰি নাযাবি তই বুকুৰে কনে তোকে বৰ ভাল পাওঁ মই ধন্যবাদ ভাল লাগিল গতিকে অৰ্পণৰ কণ্ঠ আগতে আপোনালোকে শুনিছে সামাজিক মাধ্যমত আৰু পোনপটীয়াকৈ আজি প্ৰথমবাৰ আপোনালোকক কেমেৰা সন্মুখত অৰ্পণৰ কণ্ঠ শুনাইছোঁ আৰু বৰ্তমান সময়ত সামাজিক মাধ্যমে মানুহক পৰিচয় কৰাত বহুতখিনি সহায় কৰিছে অৰ্পণৰ ঘৰ আমাৰ ঘৰৰ পৰা বিশেষ আঁতৰত নহয় যদিও এইবাৰহে সেই সামাজিক মাধ্যমৰ জৰিয়তে তেখেতৰ যে ইমান প্ৰতিভা আছে এইবাৰ প্ৰথম গম পালোঁ গান শুনি পেলাই অনুষ্ঠানটো আৰম্ভ কৰিছোঁ গতিকে এতিয়া তেখেতৰ লগত বিভিন্ন ধৰণৰ কথা পাতিম এতিয়া আপোনাৰ পেচা আপুনি ব্ৰইলাৰ কাটে মানে ব্ৰইলাৰ ব্যৱসায় কৰে গতিকে আপোনাৰ নিচা হ'ল সংগীত হয় হয় কিন্তু ইমান ব্যস্ততাৰ মাজতো সংগীত সাধনা কেনেকৈ কৰে আচলতে একচুৱেলি ক'বলৈ গ'লে সংগীত মোৰ খুব প্ৰিয় হয় হয় সংগীত এটা মোৰ বিৰাট নিচা হয় আৰু মোৰ পেচা হ'ল ব্যৱসায় হয় হয় আচলতে সংগীতেও মানে মই খুব সাধনা সংগীত শিকিবলৈ বৰ ইচ্ছা যায় আৰু মানে কি মই ব্যৱসায়ো কৰোঁ খেতি পথাৰো কৰোঁ তাৰ মাজতে সময় পালে মই সংগীতত লাগি যাওঁ মানে চৰ্চা কৰোঁ তেনেকুৱা নিচিনা মানে হয় এনেই আপুনি সংগীত কোনোবা শিক্ষা লৈছেনে নাই মানে ক'ৰবাত শিকিছিল নে সংগীত হয় মানে সংগীতৰ আপুনি আনুষ্ঠানিক শিক্ষা হয় তেনেকুৱা আনুষ্ঠানিক শিক্ষা মোৰ একেবাৰে নাই কিন্তু মই যিকণ গান শুনো বা ভালকৈ মানে মনোযোগ দি শুনো আৰু শুনি পেলাই গাবলৈ চেষ্টা কৰোঁ তেনেকুৱা ধৰণৰ হয় মানে একচুৱেলি কথাটো হ'ল মানে যিবোৰ কাম আপোনাৰ ভাল পোৱা যায় সেইবোৰ সহজতে শিকিব পাৰি হয় হয় নিশ্চয় পাৰি অকল গান বুলিয়ে নহয় যিকোনো কাম সেইটোৱে ক'বলৈ বিচাৰিছোঁ আৰু আনুষ্ঠানিক শিক্ষা নোহোৱালৈ মানে আনুষ্ঠানিক শিক্ষা নোহোৱাকৈ এজন ভাল সংগীত শিল্পী হ'ব পাৰি নিশ্চয় পাৰি হয় গতিকে বেছি কথা পাতি নাথাকোঁ আপোনাৰ ওচৰলৈ আহিছোঁ গতিকে আৰু এটা গান শুনিম তাৰপিছত আকৌ পাতিম ঠিক আছে মই যিটো গীত মঞ্চত আগত গাওঁ সেইটো গীত অকণমান গুণগাই দিব পাৰিম নেকি পাৰিব নিশ্চয় অমানিশা সাৰে আছে আৰু সাৰে আছো মই এটি চগা উৰি আছে কেনি জ্বলিছে হৃদয় নাই শেৱালি নাই বুকুলে উৰি তোলে আছে যে ৰৈ গলি গলি নদী হোৱা স্মৃতি মেঘাতে সাগৰ থেংক ইউ আৰু এতিয়া আজি জুনৰ 3 তাৰিখ আৰু এইফালে 20 জুনত বিষ্ণু ৰাভা দিৱসো আহি আছে হয় গতিকে আপোনাৰ বিষ্ণু ৰাভাই যেতিয়া বিয়া পাতিছিলে তাৰ বিয়া পতা 28 দিনৰ পিছত তেখেতৰ পত্নী ঢুকাইছিলে হয় মৃত্যু হৈছিলে হয় আৰু তেতিয়া তেখেতে এটা গান ৰচিছিলে পৰ জনমত শুভ লগনত যদি সেই গানটো আপোনাৰ মুখে শুনি ভাল লাগিব নিশ্চয় হয় গাবলৈ চেষ্টা কৰিছোঁ হয় আশা কৰোঁ আপোনালোকে ভাল পাব বুলি হয়
পৰ জনম শুভ লগন যদিহে আমাৰ হয় দেখা পুৰাবানে প্ৰিয়ে এই জনম মোৰ হিয়াৰ পূৰ্ণ আশা পৰ জনম শুভ লগন যদিহে আমাৰ হয় দেখা পুৰাবানে প্ৰিয়ে এই জনম মোৰ হিয়াৰ পূৰ্ণ আশা পৰ জনম শুভ লগন ভাল লাগিছে, হয়, ভাল লাগিছে। সংগীতক লৈ মানে আপোনাৰ পৰিকল্পনা কি, ভৱিষ্যতৰ পৰিকল্পনা কি সংগীতক লৈ? সংগীতলৈ পৰিকল্পনা মোৰ যথেষ্ট আছে, হয়, আৰু মই নেক্সট আকৌ ভাবি আছো এটি গীত লিখিম বুলি। মাজতে কপৌফুল বুলি এটা গীত লিখিছিলো, হয়, হয়, ভিডিঅ'টোৰ মোৰ সামাজিক মাধ্যমত মানে হেৰি নহ'ল, আৰু মই প্ৰচাৰ কৰা মোৰ অকণমান কমজুৰি হ'ল। গতিকে এবাৰ ভাবিছো মই এটি গীত মই নিজে চৰ্চা কৰি আছো, লিখি আছো, সুৰো কৰি আছো, এবাৰ দৰ্শকৰ মাজলৈ গীতটি এৰি দিম বুলি ভাবিছো। আৰু ভৱিষ্যতলৈ মানে এজন নিজকে প্ৰতিষ্ঠাবান এজন শিল্পী হ'বলৈ মন যায়। হয়, এইবাৰ বিহুত আপুনি যথেষ্ট ফাংচন কৰিছে, মানে প্ৰগ্ৰেম কৰিছে? হয়, নিশ্চয় কৰিছো। হয়, গতিকে কেতিয়াৰ পৰা আপুনি প্ৰগ্ৰেমসমূহ মানে কৰিবলৈ আৰম্ভ কৰিছে? মানে আপোনাৰ পহিলা বহাগৰ পৰাই কৰিছো। মানে কিমান বছৰ আগৰ পৰা? কিমান বছৰ আগৰ পৰা মানে আজিৰ পৰা প্ৰায় কৰিবলৈ গ'লে 8 বছৰ মানে পৰা মই গীত গাইছিলো, কিন্তু আচলতে তেনে 8 বছৰৰ পৰা গীত গাইছিলো, কিন্তু মই মানে গীতৰ পৰা মই প্ৰায় এলাগী হৈ থকা হয়, মানে তেনেকে মঞ্চ নাপাওঁ, তেনেকে গাবলৈ বিচাৰো, তেনেকে সুবিধা নিদিয়ে, তেনেকুৱা ধৰক। আৰু ইয়াতে কবলৈও কৈ দিছো, নকলেও নহয়, কিছুমান মঞ্চত গীত পৰিৱেশন আগতে গাবলৈ বিচাৰো, কমিটিক কওঁ বা বিচাৰো গান এটা গাবলৈ দিব নেকি। কিছুমান ঠাইত মানে তেওঁলোকে কি কৰে, মোৰ হাতৰ পৰা লাউড স্পীকাৰ টানি লৈ যোৱাৰ মোৰ ৰেকৰ্ড আছে, আৰু মোৰ ষ্টেজৰ পৰা তেওঁলোকে গতিয়াই নমাই দিয়ে যে তোৰ নিচিনা এটা ল'ৰাই গান গালে কেনেকে হ'ব, কেনেকে মানুহে ফাংচন শুনিব চাব, তেনেকুৱালৈকে আছে, নাম নকওঁ, তেনেকুৱা নিচিনা হয়। তেনেকুৱা পৰা অভ্যাস আছে, তেতিয়াৰ পৰাই বাদ দিছিলো লাহেকে। যেতিয়া মই লাহে লাহে কিছুমান ধৰক বিহু কমিটিত মই কৈছিলো যে মোক এটি গান গাবলৈ দিব নেকি, তেওঁলোকে নিশ্চয় দিলে। তেনেকে গোৱাৰ পিছত অনুষ্ঠান ভাল হ'ল, তেনেকে এখনকে মঞ্চত দেখাৰ পাছত সিখন অনুষ্ঠানৰ মোক বিহু কমিটিয়ে যোগাযোগ কৰা হ'ল। তাৰপাছত তেনেকৈ আৰু 2015 চনত আমাৰ ভূপেন দা ছিজন 2 বুলি এটা আহিছিল অনুষ্ঠান, তেজপুৰত মই অংশগ্ৰহণ কৰিছিলো, আমাৰ শোণিতপুৰ জিলাৰ পৰা। তাত মই অংশগ্ৰহণ কৰাৰ পাছত মই তাত ডিষ্ট্ৰিক্ট লেভেলৰ পৰা চিলেক্ট হ'লো, গৈ গুৱাহাটীতো মই অনুষ্ঠান কৰিলো, তাতো মই ছেকেণ্ড ৰাউণ্ডলৈকে গ'লো, তাৰপৰা অকণ ৰাইজে চিনি পালে, এনেকুৱা আৰু লাহে লাহে তেনেকে আহিছো। হয়, আপোনাৰ 2023তো যি সাংস্কৃতিক মহাসংগ্ৰাম হৈছিলে, তাতো আপুনি কিবা পাইছিলে বুলি শুনিছিলো? হয়, অসম সাংস্কৃতিক মহাসংগ্ৰাম 2023 হৈছিলে। ইয়াত পঞ্চায়ত লেভেলত মই ৰখিছিলো, তাৰ পাছত পঞ্চায়ত লেভেলৰ পৰা আপোনাৰ যিটো সমষ্টি ৱাইজত মানে বিধানসভা সমষ্টিৰ অন্তৰ্গত যিটো লেভেল, তাতো গীত পৰিৱেশন কৰিছিলো। জিলালৈও মই তাৰ পৰা জিলালৈ গৈছিলো, তাত মই বিষ্ণু ৰাভা বঁটা 2য় পুৰস্কাৰ আৰু ভূপেন হাজৰিকাৰ বঁটা 3য় পুৰস্কাৰ পাইছিলো। গতিকে মানে যেনেকে নদীক কোনো বাধা দি ৰাখিব নোৱাৰে, ঠিক তেনেকে মানে প্ৰতিভা থাকিলে প্ৰতিভাক কোনো বাধা দি ৰাখিব নোৱাৰে। আৰু আজিকালি এটা মাধ্যম ভাল হৈছে সামাজিক মাধ্যম। হয়, যেনেকে সামাজিক মাধ্যমত বেয়া কামো হৈছে, ঠিক সামাজিক মাধ্যমৰ কাৰণে বহুত ভাল কাম হৈছে। হয়, যদি আপোনাৰ সামাজিক মাধ্যমত সেই আপোনাৰ ভাইৰেল গানটো আমি নাচালোহেঁতেন, আজি হয়তো মই আহি আপোনাৰ ইণ্টাৰভিউ নললোহেঁতেন, কাৰণ আপোনাৰ ঘৰ মোৰ ঘৰৰ পৰা বৰ বিশেষ দূৰত নহয়, কিন্তু আপুনি যে সংগীত চৰ্চা কৰে সেই কথাটো মই নাজানো। গতিকে সেইবাবে সামাজিক মাধ্যমক আমি ধন্যবাদ দিব লাগিব। আৰু এইটো কথা লৈ কেতিয়াও মন বেয়া নকৰিব যে কোনোবা জেগাত মোক গুৰুত্ব দিয়া নাই, কাৰণ যেতিয়ালৈকে আপোনাৰ সফল নহয় তেতিয়ালৈকে কোনো গুৰুত্ব নিদিয়ে। আৰু যেতিয়াই সফলতা হ'ব, আপোনাৰ অটোগ্ৰাফ ল'বলৈ, আপোনাৰ লগত ফটো উঠিবলৈ মানুহ এটা ওপৰা লাগিব। গতিকে যেতিয়ালৈকে সফল নহয় তেতিয়ালৈকে আপুনি কষ্ট কৰি থাকিব লাগিব। গতিকে পুনৰবাৰ জয়ন্ত হাজৰিকাৰ গান এটা শুনিম এবাৰ। জয়ন্ত হাজৰিকাদেৱৰ এটি গীত গাইছো। সোঁৱৰণি কুঁৱলীয়ে চিঞৰি
চিঞৰি কয় অতীতৰ সীমাৰেখা নাই সন্মুখতো দেখো আজি সন্মুখতো দেখো আজি দূৰণি ভাগৰিহে যায় সপোনে মাথো হয় ভাল লাগিছে সংগীতৰ লগত আৰু আপুনি সংগীতৰ লগত জড়িত কি কাম কৰি ভাল পায় সংগীতৰ লগত জড়িত সংগীতৰ জড়িত কাম মই ঢোল বজাই ভাল পাওঁ হয় হয় ঢোল বজাই ভাল পাওঁ হয় তাৰপৰা গীটাৰো বজাওঁ হয় অকণমান তেনেকুৱা হয় আৰু এতিয়া যদি আপোনাক কওঁ যে আপোনাৰ প্ৰিয় শিল্পী প্ৰিয় গীতটো গাওক আপোনাৰ কাৰ কথা মনলৈ আহিব আৰু কোনটো গান গাব প্ৰিয় শিল্পী বুলি ক'লেতো সকলোখিনি শিল্পীয়ে প্ৰিয় মোৰ কাৰণে জুবিন দাৰ এটি গীত গাব বিচাৰিছো পুৰণা ভাল লাগিব ৰ'দ বুলি গীতটো গাইছো বতৰ গতিকে ডাৱৰীয়া গতিকে আমাক ৰ'দ লাগে এতিয়া বৰ্তমান হয় ৰ'দ আজি কেনি চাওঁ ৰ'দ আজি কেনি পাওঁ খিৰিকী মেলি সন্মুখত এন্ধাৰহে পাওঁ কোঠালি এৰি বাহিৰৰ পথ হেৰাওঁ ৰ'দ আজি কেনি চাওঁ ধন্যবাদ ভাল লাগিল আৰু তাৰপিছত ময়ো গান এটা লিখিবলৈ চেষ্টা কৰিছিলোঁ আৰু গানটো লিখি পেলাই অৰ্পণলৈ পঠিয়াই দিছিলোঁ আৰু গানটোৰ সুৰ অৰ্পণেই কৰিব আৰু আমি ৰেকৰ্ডিং কৰিম ষ্টুডিঅ'ত গতিকে অৰ্পণে গানটো দুফাঁকিমান গাই শুনাই দিব আপোনালোকক কেনেকুৱা হৈছে আপোনালোকে জনাবচোন মা দেউতাক ৰাখিছা বৃদ্ধাশ্ৰমত ঘৰত এচি লগাই ফটো দিছা ফেচবুকত ডাঙৰীয়া আহিছে এনেকুৱা টাইপৰ সুৰটো অকণমান কমপ্লিট হোৱা নাই মই বনাম গতিকে আমি দুইজনেই কামটো কৰিছো এইটো গানৰ শুনিবলৈ পাব অলপ দিনৰ পিছতে হয় গতিকে ইমান ব্যস্ততাৰ মাজতো আজি আমাক ইমানখিনি সময় দিয়াৰ কাৰণে ভাল লাগিল আৰু এইখিনিতে এটা কথা কওঁ যে বৰ্তমান সময়তো অৰ্পণে বিভিন্ন মঞ্চত গীত পৰিৱেশন কৰি আছে গতিকে আপোনাৰ অঞ্চলতো যদি কিবা সাংস্কৃতিক অনুষ্ঠান পাতে তেতিয়াহ'লে অৰ্পণৰ লগত যোগাযোগ কৰিব পাৰে নিশ্চয় হয় অৰ্পণৰ লগত যোগাযোগ কৰিব মই স্ক্ৰীনত অৰ্পণৰ নম্বৰটো দি দিম আৰু মই গেৰাণ্টি দিব পাৰোঁ যে আপোনালোকৰ অনুষ্ঠানটো একদম সুন্দৰ কৰি তুলিব কোনো অট'টিউন নাই এতিয়া দেখিছে ডাইৰেক্টলি গাই আছে গতিকে অট'টিউন ছিংগাৰ মাতি প্ৰগ্ৰেমটো শেষ কৰাতকে এনেকুৱা মানে প্ৰচাৰবিহীন প্ৰতিভাৱান যুৱকক অকণমান আপোনালোকে এখন মঞ্চ দিব বুলি অনুৰোধ জনাইছোঁ আৰু লগতে আজি পোনপ্ৰথমবাৰৰ বাবে অৰ্পণৰ লগত এনেকৈ কথা পাতিছোঁ আৰু ভাল লাগিল ইমানখিনি সময় আমাক দিয়াৰ বাবে হয় পৰৱৰ্তী সময়ত আকৌ আহিম তেতিয়া যাতে আৰু বেছি ভাইৰেল হওক হয় মই কেমেৰাটো কটাৰ আগত মই এষাৰ কথা কৈ লওঁ আপুনি মোৰ ইমানখিনি সময় বহুমূলীয়া সময় দি পেলাই হ'লেও নষ্ট কৰি মোৰ তালৈ আহি এনেকৈ সাক্ষাৎকাৰ লৈছে তাৰ কাৰণে মই আপোনাক অশেষ ধন্যবাদ কৃতজ্ঞতা চিৰ কৃতজ্ঞ গতিকে ধন্যবাদ থাকিল আপোনালোকৰ চেনেললৈ হয় গতিকে ভাল লাগিল আৰু আমাৰ চেনেলৰ মেইন উদ্দেশ্য আৰু লক্ষ্য হ'ল এনেকৈ প্ৰতিভা বিচাৰি থকা গতিকে আপোনাৰ অঞ্চলতো যদি কোনোবা এনেকুৱা প্ৰতিভাৱান যুৱক যুৱতী থাকে আমাক খবৰ দিব আমি গৈ ওলামগৈ ধন্যবাদ